Hello my lovely viewers, welcome to Pranjos Vlog. आज कोबले गई आसु रोजा সম্পর্কে। मैंने उपवास रखा है, तुम रोजा रख लेना। मैं तुम्हें मस्जिद और तुम मुझे मंदिर छोड़ देना। ইমান সুন্দর এটা বাণীৰে আজি আৰম্ভ কৰিবলৈ লৈছো रोजा সম্পর্কে। আৰু এই পবিত্ৰ ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কিদৰে रोजा ৰাখে, কেনেকৈ रोजा ৰাখে, रोजा ৰখাৰ উপকাৰিতা আৰু এইটো এটা পবিত্ৰ বিশ্বাস মানুহৰ মনত টোপ খাই আছে। সমগ্ৰ বিশ্বতে আজি रोजा ৰাখি আছে যিমান ইছলাম ধৰ্মাৱলম্বী লোকসকল আছে। গতিকে তেওঁলোকৰ কাৰণে এইটো এটা স্পেচিয়েল মাহ আৰু এই বিষয়ে আমি কিছু কথা ডিছকাশ্যন কৰিম আৰু চাই থাকিব প্ৰাঞ্জল ব্লগ। মোৰ লগত আছে হানিফ, এয়া আছে আমাৰ জাকিৰ আৰু এয়া আছে আমাৰ আজিজুল। চ' আমি একে কলিগ হয়, আমি একেলগে দিনে ৰাতি কাম কৰি থাকোঁ, 24/7 আমি লগ পাই থাকোঁ। আমি যিহেতু খুব ভাল বন্ধুবৰ্গ, গতিকে আমি তেওঁলোকৰ লগতে আমি হিন্দু মুছলিম বুলি কথা নাই, আমি সমূহীয়াভাৱে আমি ৰোজাৰ ব্যৱস্থা কৰিছোঁ, আমি ইফতাৰ কৰিছোঁ। আপোনালোকক দেখাম মোৰ ব্লগত পিছৰ ফালে কেনেকৈ ধৰণে আমি ইফতাৰ কৰিছোঁ। তো আজি এই रोजा সম্পর্কে আজি কিছু ডিসকাশন কৰিম। আজি মোৰ লগত আছে আজিজুল। रोजाটো এনে ক'ৰ পৰা আহিলে, কেনেকুৱা ধৰণত আহিল যে रोजा আমি ৰাখিব লাগে, বা এই रोजा শব্দটো ক'ৰ পৰা আহিল? আসসালামু আলাইকুম, আলহামদুলিল্লাহ, থ্যাংক ইউ প্রাঞ্জল দা। একচুয়ালি रोजा যিটো হয় মানে আমাৰ একচুয়ালি ফাষ্টিং যিটো रोजा এইটো ৰিভল্ট অফ কোরআন যেতিয়া নাজিল হৈছিলে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তেতিয়া কোরআন যেতিয়া নাজিল হৈছিলে ফাৰ্ষ্ট পবিত্ৰ ৰমজান মাহতে হৈছিলে। পবিত্ৰ ৰমজান মাহত নাজিল হৈছিলে, মানে কোরআনৰ মতে এইটো ৰমজান মাহটো ৰমজান হয়, এৰাবিক মান্থ হয়, এৰাবিক মান্থ এক্সপাৰ কোরআন, এক্সপার মানে কোরআন মানে এৰাবিক মান্থটো মানে ৰমজান মাহ, 12 মান্থ থাকে আমাৰ অসমীয়াত যেনেকুৱা তো মানে এৰাবিকত মানে ৰমজান মান্থ হয়। ৰানিং যিটো মান্থ চলি আছে সেইটো ৰমজান। ৰমজান মাহত মানে যিটো মানে ৰমজান অৰ্থটো হ'ল আপোনাৰ হেৰি হয়, একচুৱেলি ফাৰ্চি অৰ্থ মানে रोजा মানে বুলি কয়, रोजा। তো এৰাবিকত যিটো হয় এইটো চাউম বুলি কয়। তো ৰমজানৰ ইয়াৰ একচুৱেলি মিনিং এইটোৱে হয় যে আমি নিজৰ মাজত আমি একচুৱেলি কণ্ট্ৰল কেনেকৈ আনিম। আমি ইমান আনিছোঁ আল্লাহৰ ওপৰত, আমি আল্লাহক দেখা নাই কিন্তু আল্লাহৰ ওপৰত আমি ইমান আনিছোঁ। আল্লাহে আমাৰ ওপৰত পুৰা মেন কাইণ্ডৰ ওপৰত আৰু পুৰা মানৱ জাতিৰ ওপৰত মানে আপোনাৰ কোরআন নাজিল কৰিছে। তো আমি কোরআনৰ ওপৰত ইমান আনিছোঁ, আমি হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত ইমান আনিছোঁ আমি ফেৰেস্তাসকলৰ ওপৰত, যিটো আমি দেখা নাই অথচ আমি ইমান আনিছোঁ। তো তেনেকেই মানে ইছলাম ধৰ্মী যিখিনি মানুহ আছে মানে মানুহখিনি 5টা ভেটিৰ ওপৰত মানে পিলাৰ অফ দ্য ইছলাম বুলি কয়, 5 পিলাৰ্ছ অফ ইছলাম। তো 5টা ভেটিৰ ওপৰত আমি মানে একচুৱেলি ইমান আনিব লাগে, আমি কাম কৰিব লাগে সেইটো বস্তুৰ ওপৰত। তো 1 নম্বৰত আমাৰ তাতে 2টা কেটাগৰী থাকে, যিখিনি আপোনাৰ হাই প্ৰফাইলৰ মানুহ আছে তো সিহঁতৰ কাৰণে পুৰা 5টা পিলাৰ আপোনাৰ ফুলফিল কৰিব লাগে। আৰু যিখিনি আপোনাৰ অলমষ্ট মিডিল ক্লাছৰ হয় বা লয়াৰ শ্ৰেণীৰ হয় তো সিহঁতৰ কাৰণে এটলিষ্ট মিনিমাম 3টা আপুনি কম্পালচাৰি কৰিব লাগে। তো নাম্বাৰ 1ত হ'ল আপোনাৰ কলেমা, যিটো লা ইলাহা ইল্লাল্লাহ মুহাম্মাদ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আমি ইয়াতে গাৱাই দিওঁ যে মানে একচুৱেলি আল্লাহৰ বাহিৰে আৰু কোনেও নাই, মানে আমি নামানো, মানে আল্লাহৰ বাহিৰে অকল আমি আল্লাহকে মানো। আৰু হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ তৰফৰ পৰা পঠোৱা ৰাছুল হয়, মানে যাৰ থ্ৰুদি মানে দুনিয়াত মানে ইছলাম হেৰি হৈছিলে, মানে আহিছিলে। তো যিটো টাইমত হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুনিয়াত আহিছিলে মানে বিফোৰ ডেট, মানে সেইটোৰ তাৰ আগতে মানে মদিনা বা মক্কাত মানে এইটো একচুৱেলি জাহিলাতৰ দুনিয়া আছিলে, মানে আপোনাৰ বহুত কমপ্লিকেটেড মানে দুনিয়া আছিলে, মানে জাহিলাতৰ বা আপোনাৰ হেৰি গুৰবাটৰ জামানা বুলি কোৱা হয়, যিটোত আপোনাৰ যেনেকুৱা ধৰকচোন ছোৱালী মানুহখিনিক হত্যা কৰা হৈছিলে, মানে মাইকী মানুহক সিহঁতৰ মানে ৰাইট দিয়া হোৱা নাছিলে, মানুহৰ মাজত ক'ৰবাৰ বিচাৰ নাছিলে তেনেকুৱা টাইমত। তো হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিদিনা দুনিয়াত জন্ম হয় মানে সেইটো দিনত মানে এই পাৰ্টিকুলাৰ দিনত পৃথিৱীত কোনো নাৰী মানুহৰ জন্ম হোৱা নাছিল, কাৰণ আল্লাহ তাআলা তাক মানে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মানে ৰহমত হিচাপে দুনিয়াত পঠাইছিলে। মানে আৰু ৰহমত অকল এনেকুৱা নহয় যে নবী অকল আমাৰ কাৰণে হয় বা মুছলমান মানুহৰ কাৰণে হয়, এনেকুৱা নহয়, পুৰা মানুহৰ কাৰণে, চবৰ কাৰণে হয়। মানে তাৰপিছত 2 নম্বৰত হ'ল নামাজ, মানে নামাজ যেনেকুৱা আমাৰ মানে পাবন্দী, মানে 5 টাইমছ মানে নামাজ পঢ়াটো। আৰু 3 নম্বৰত আহি যায় ৰমজান। ৰমজানটো এনেকুৱা হয় যে ৰমজানত আমি নিজৰ মাজত যিখিনি আমাৰ মানে
একচুৱেলি কিছুমান কাম এনেকুৱা হয় যিখিনি আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ মানে কাৰণ আমি যেতিয়া দুনিয়াত অহাৰ পিছত ফিজিকেল ফেক্টৰৰ লগত বাকী দুনিয়াৰ লগত নিজক এনেকুৱাভাৱে ইনভলভ কৰি লৈ যাওঁ দুনিয়াৰ ঢোকাৰ লগত যে আমি তাৰ পৰা মানে নিজক কেতিয়াও কণ্ট্ৰল কৰি আনিব নোৱাৰোঁ কণ্ট্ৰলত ৰাখিব নোৱাৰোঁ ৰমজানটো মানে বহুতখিনি ফেক্টৰছ আছে যিবিলাকে আমাক মানে মাইণ্ডটো মানে ডাইভাৰ্ট কৰি পেলাই সেই মাইণ্ডটো ছেটআপটো মানে এই সময়খিনিত আমি কণ্ট্ৰল কৰাৰ কাৰণে আমি একচুৱেলি আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ নিজক মানে আমি বিচাৰোঁ যে নহয় আমি যিটো চিন্তা কৰি আছোঁ মানে আমাৰ পইচা লাগে টকা লাগে ঘৰ লাগে বাৰী লাগে ফ্ৰেণ্ড চাৰ্কল এডুকেশ্যন লাগে এভৰিথিং লাগে আৰু এইখিনি বস্তুৰ মাজতে মানে আমি শান্তি বিচাৰি থাকোঁ মানে একচুৱেলি এইখিনি বস্তুত শান্তি নাথাকে মানে সেইটো বস্তুৰ পৰা আমি কেনেকৈ নিজক কণ্ট্ৰল কৰোঁ মানে তো তাতে তিনিটা পাৰ্পছ মেইনলি হয় এটা হ'ল যে আপোনাৰ মানে কমপ্লিট বডি মানে এইটো আমাৰ কাৰণে ফৰ্চ হয় ফৰ্চ মানে আমি যিটো এৰিব নোৱাৰোঁ কেতিয়াও মানে পচিবল নহয় এইটো মানে আমাৰ কাৰণে কম্পালচাৰী হয় যিখিনি মানুহ ফিজিকেলি চাউণ্ড হয় ওকে আছে আৰু সিহঁতৰ কাৰণে ৰমজান কম্পালচাৰী যাতে আমাৰ বডিৰ যিটো মানে যেনেকুৱা আপোনাৰ বায়'লজিকেল চিষ্টেম যিখিনি আছে মানে যে যিখিনি বস্তু আমাৰ ডেইলি লগা হৈ আছে নহয় মোৰ লাগিব এতিয়া কিন্তু নহয় মই সেইটো টাইমত নিদিওঁ মানে তো বডিক আমি এটা এহছাছ এটা দিওঁ মানে তাতে যে নহয় আমি কণ্ট্ৰল কৰিছোঁ কণ্ট্ৰল কাৰ কৰিছোঁ আল্লাহৰ ক্ষেত্ৰত আমি কণ্ট্ৰল কৰিছোঁ তেনেকুৱা সেইটো মানে একো নোখোৱাকৈ মানে একো বস্তু খাব নোৱাৰোঁ আমি আপুনি ফাষ্টিঙত থাকিব লাগিব না ফুড না ড্ৰিংকিং না স্মকিং ইভিন কি যেনেকুৱা আপোনাৰ মানে সেক্সুৱেল যিটো আপোনাৰ এটাচমেণ্ট যিটো সেইবোৰৰ পৰা আমি মানে বিৰত থাকিব লাগে মানে আমাৰ যদি আমি কথাখিনি অলমষ্ট আমাৰ হিন্দু ধৰ্মৰ লগত আমি যদি মিলাই চাওঁ যেনেকৈ আমাৰ লোভ মোহ কাম ক্ৰোধ এই যিবিলাক আমাৰ ইন্দ্ৰিয় আছে এই ইন্দ্ৰিয়টো আমি এইখিনি সময়ত আমি কিছু কণ্ট্ৰলত অনাৰ কাৰণে চেষ্টা কৰোঁ আৰু যদি আমি বছৰি এই কামটো আমি ৰিপিট কৰোঁ ৰিচাইকেল কৰোঁ তেতিয়াহ'লে এই বস্তুটো চাপ'জ আমাৰ মনত এটা যে ছেটিং হৈ যায় যে এইখিনি কাম আমি এই ধৰণে কৰিব লাগিব আমি যেতিয়া নোখোৱাকৈ যেতিয়া থাকোঁ তেতিয়া সেইটো আমাৰ মানে ফিজিকেল গ্ৰ'থ হৈ যায় আমি ঠিক আছে একো খোৱা নাই মানে কিন্তু একচুৱেলি তাৰ লগতে অকল সেইখিনি নহয় আমাৰ যিটো মানে মাইণ্ডৰ যিটো কণ্ট্ৰল আছে এতিয়া মোৰ মনে কি বিচাৰি আছে মোৰ মনে বহুত কিবা কিবি বিচাৰিব পাৰে যে নহয় মই এইটো কৰিব লাগিছিলে এইটো কৰিব লাগিছিলে এইটো কৰিব লাগিছিল তেনেকুৱা এটা ছিষ্টেম থাকে মানে তো নিজৰ আত্মা নিজৰ মাইণ্ড নিজৰ চকু মানে প্ৰতিটো বস্তু আপুনি মানে এইখিনি টাইমত কণ্ট্ৰল আনিব লাগিব আৰু আপুনি ইয়াতে এহছাছো এটা থাকে মানুহ যে আজি যিখিনি মানুহ আপোনাৰ একদম পুৰাখিনি হাই কোৱালিটিৰ মানুহ হয় এই মানুহখিনি মানে কেনেকুৱা চব বস্তু যিটো বস্তু যেনেকুৱা টাইমত যি বিচাৰিছে সেইটো বস্তু পাইছে বা সিহঁতে খাব পাৰিছে তেতিয়া একদম যিখিনি মানে লয়াৰ শ্ৰেণীৰ মানুহ হয় সিহঁতে সেইখিনি বস্তু ক'ৰবাত টাইমত নাপায় মানে তো নাপায় মানে সেইটো মানুহৰ মনত কেনেকুৱা ধৰণৰ মানে এটা ফিলিংছ আহে যে নহয় সিহঁতক টাইমত খানা নাপায় মানে তো আমি এটা দিন যদি আমি 12 ঘণ্টা থকাৰ পিছত আমি সেইখিনি ৰিয়েলাইজ কৰিব পাৰোঁ যে নহয় একচুৱেলি যিবোৰ মানুহে জিন্দগীটো এনেকৈ পাৰ কৰে সিহঁতে কেনেকুৱা ৰিয়েলাইজ আপুনি মানে এইটো বস্তু হেৰি কৰিব লাগে আৰু চাইণ্টিফিকেলি ক'ব গ'লে বডিত আমাৰ দুই ধৰণৰ মানে বেক্টেৰিয়া আপোনাৰ প্ৰডিউচ হৈ থাকে এটা গুড বেক্টেৰিয়া আৰু এটা বেড বেক্টেৰিয়া তো যেতিয়া আমি ফাষ্টিং থাকোঁ ফাষ্টিং থাকিলে গুড বেক্টেৰিয়া দে বিকাম মোৰ এক্টিভ দেন দ্য বেড বেক্টেৰিয়া তো গুড বেক্টেৰিয়াবোৰ বেছি এক্টিভ হৈ যায় আৰু সিহঁতৰ মানে ভোকৰ কাৰণে খাদ্য লাগে তো যিহেতু বডিত চাফিচিয়েণ্ট নিউট্ৰিশ্যন বাহিৰৰ পৰা ছাপ্লাই দিয়া নাযায় তো গুড বেক্টেৰিয়াখিনি বেড বেক্টেৰিয়া খাই দিয়ে আৰু যিখিনি চেল গ্ৰোথ থাকে বডিত মানে চেল গ্ৰোথখিনি মানে মিউটেশ্যনটো মানে বডিত কমি যায় মানে কেঞ্চাৰ চেল যদি তেনেকুৱা বডিত থাকে বা তেনেকুৱা যদি আপোনাৰ জেনোবায়টিক কিবা মেটেৰিয়েল থাকি যায় সেইবোৰ বডিৰ পৰা ইজিলি ৰিমুভ হৈ যায় মানে বডি মানে এক ধৰণৰ মানে আপোনাৰ পিউৰিফিকেশ্যন হৈ যায় মানে অল অভাৰ বায়'লজিকেল চিষ্টেম পিউৰিফিকেশ্যন মানে এইটো চাইণ্টিফিকেলি এইটো আমি ক'ব পাৰোঁ যে চাইণ্টিফিকেলিও এইটো আমাৰ অলৰেডি প্ৰভেন যে আৱাৰ বডি ৰিমেইনছ ছেফ ফ্ৰম ডিফাৰেণ্ট কাইণ্ডছ অফ ডিজিজ কজিং বেক্টেৰিয়া এটা আৰু বাকী দুটা আপোনাৰ যেনেকুৱা আপোনাৰ হেৰি থাকে জাকাত আৰু আপোনাৰ হেৰি থাকে এটা জাকাত আৰু এটা হজ এটা জাকাত আৰু মানে 5 পিলাৰ্ছৰ ভিতৰত জাকাত আৰু জাকাতৰ যিখিনি মানে হাই কোৱালিটি মানুহ যিখিনি মানুহ বহুতখিনি দৰ্শন টকা পইচা আছে যিখিনি এবিলিটি আছে যিখিনি মানুহ সিহঁতে কৰিব পাৰে এটলিষ্ট মিনিমাম মানে আমি আপ টু ৰোজা মানে কলেমা নামাজ ৰোজালৈকে আমি পালন কৰিব লাগে চ' এতিয়া মোৰ সতীৰ্থ আছে দলক্ষ দাস তেওঁ কিবা সুধিব অকণমান এই সম্পৰ্কে নমস্কাৰ একচুৱেলি বহুত ধুনীয়া এটা পদক্ষেপ এই যে তুমি এইটো বস্তু আগবঢ়াই আনিছা তাৰ বাবে তোমাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ সতীৰ্থ সকলোকো মই ধন্যবাদ দিছোঁ যে আমি প্ৰতি বছৰে যদিও আমি হিন্দু ধৰ্মৰ হয় মানুহ হয় তথাপিতো একদম সৰুৰ পৰা পাই আহিছোঁ যে ঈদ পালন কৰে ৰমজান মাহটো পবিত্ৰ মাহ বুলি জানো কিন্তু মানে আচল ভিতৰুৱা কথাবিলাক হয়তো সময়ৰ হেৰিতে হওক আমি সুধিবলৈও পোৱা নাই এই ৰমজান মাহ চলিলে আৰম্ভ হ'ল
তাৰপিছত ঈদ আহিলে ঈদত ফূৰ্তি কৰোঁ বন্ধু বান্ধৱৰ ঘৰত গৈ কিন্তু আচল মহত্বটো কি ঈদৰ সেইটো বিষয়ে জনাটো ধৰক আজিলৈকে হোৱা নাছিল অলপ কিছু কথা জানো বাৰু বয়স হৈ অহাৰ পিছত অলপ শিকোঁ কিন্তু আজি হয়তো বিতংভাৱে জানিব পাৰিম গতিকে তাৰ বাবে ধন্যবাদ এইখিনি বস্তু যে সহায় এটা প্লেটফৰ্ম দিলে তাৰ কাৰণে ধন্যবাদ আৰু কিছু কথা সুধিম বাৰু যি মোৰ মনত প্ৰশ্ন আছে আৰু এওঁলোকে হয়তো জনাব যিখিনি আচল মহাত্ম কি বস্তু কেনেকুৱা কি ৰমজান মাহৰ কথাটো কেনেকুৱা হয় ঈদত কি হয় গোটেইখিনি কথা জানিবলৈ ইচ্ছা কৰিম আৰু আমি সুধিম আচ্ছা ঠিক আছে বহুত বহুত ধন্যবাদ আৰু হানিফ মই সুধিছোঁ এবাৰ এটা খুব সুন্দৰ ষ্টৰি এটা মোৰ মনত পৰিছে যে আমাৰ এই প্ৰফেট ইব্ৰাহিমৰ কথা এটা মোৰ মনত পৰিছে মই সৰুতে পঢ়িছিলোঁ এইটো মোষ্ট প্ৰবেবলি কুৰবানীৰ কাৰণে চাগে কুৰবানীৰ কাৰণে সেই কথাটো অকণমান ক'লে ভাল লাগে মই খুব ইণ্টাৰেষ্টিং পাইছিলোঁ যে প্ৰফেট ইব্ৰাহিমৰ ল'ৰা এটা কিবা এনেকুৱা কুৰবানী যিটো আমি আপোনাৰ সবাই পঞ্জল ব্লকত আমি সবক মানে ইয়ে কৰিছোঁ ৱেলকাম জনাইছোঁ আৰু আপোনাক স্পেচিয়েলি থেংক ইউ জনালোঁ এইটোৰ কাৰণে যে এইটো আপুনি ইনিচিয়েটিভ ল'লে এইটো বস্তুত যে বহুত মানুহে জানে যে তলকথা ক'লে এইটো বস্তুটো জানে কিন্তু ভিতৰৰ কথাবিলাক মানে বহুত মানুহে নাজানে আজিলৈও ক'লে আৰু যিটো ৰমজানৰ কথা তো মই এইটো জনাব বিচাৰিছোঁ যে আমাৰ দুটা ঈদ হয় এটা আপোনাৰ কুৰবানী ঈদ যিটো আমি কওঁ আৰু এটা ৰমজানৰ ঈদ কুৰবানী ঈদটো আৰু এটা নাম হ'ল ঈদ উল আধা আৰু এতিয়া যিটো ৰমজানৰ ঈদ চলি আছে এইটো ঈদ উল ফিতৰ দুটা ঈদ হয় নাম আৰবিক নাম দুটা হয় আৰু ঈদ উল ফিতৰ মতলব ফিতৰ দেনেৱালা যিটো ঈদত আমি ফিতৰ দিওঁ মানে এটা বস্তু কি হয় ছাপ'জ আমি গৰীব দুখীয়াবিলাকক আমি কি কৰোঁ ঈদত এটা এমাউণ্ট মানে পাৰ হেডৰ এটা ওপৰত এটা এমাউণ্ট দিওঁ এইটো কাৰণে দিওঁ যে তেখেতেও ঈদ কৰিব লাগে বহুত দুখীয়া মানুহ আছে তেখেতে পইচা নাই তাৰ কাৰণে ঈদ বনাব পৰা নাই যিটো জাকাত বুলি কয় নাই এইটো বেলেগ জাকাতটো বেলেগ আৰু এইটো ঈদ উল ফিতৰ মানে ফিতৰৰ ঈদ মানে যেনে আপুনি কি হয় এই পইচাটো আমি কি কৰিব লাগে দুখীয়া মানুহে দিব লাগে যে তেখেতেও ঈদ কৰিব পাৰে খালি আমি খাব পাইছোঁ এইটো বাছ চাফিচিয়েণ্ট নহয় চবে মিলি খাব লাগিব চবক দুখীয়া মানুহকেও চাব লাগিব এইটো হ'ল মেইন ঈদৰ মানে যিটো ঈদ মানে কি ঈদ মানে খুচিটো খালি আমি আমাৰ তাত থাকিলে নহ'ব এইটো চবক দিব চবক ঈদটো ইকুৱেলি ঈদটো আমি পাব লাগে তাৰ কাৰণে ঈদ উল ফিতৰ ঈদ উল আধা যিটো হয় এইটো হ'ল আমাৰ কুৰবানী ঈদ যিটো আমি জানো যিটো আঢ়াই মাহ পিছত এইটো ঈদটো হ'ব যে ঈদটো মেইন যিটো আমি যে কুৰবানী দিওঁ এইটোৰ কাৰণ হ'ল আপোনাৰ এই ইব্ৰাহিম আলাইহিছ সালাম যিটো আছিলে আমাক যিটো প্ৰফেট আছিলে ইব্ৰাহিমিক ৰিলিজিয়াছ যিটো কোৱা হয় এইটো আমাৰ খ্ৰীষ্টান ইহুদী বা মুছলমান যিটো হয় এইটো ইব্ৰাহিমী ৰিলিজনৰ ভিতৰত আহে কিয়নো ইব্ৰাহিমৰ পৰা চব আহিছিলে যে ইব্ৰাহিম আলাইহিছ সালাম যেতিয়া প্ৰফেট আছিলে তো গডে কি হ'ল আল্লাহে কি কৰিছিলে আল্লাহে তাক এটা টেষ্ট কৰাৰ কাৰণে আল্লাহে কৈছিলে যে তুমি তোমাৰ যিটো প্ৰিয় বস্তু হয় এইটো তুমি কুৰবানী দিয়া তো তেখেতে ভাবিলে আমি কি কুৰবানী দিম আমাৰতো একো নাই তেখেতে তাৰ মিছেছৰ লগত যেতিয়া ডিছকাছ কৰিলে তেখেতে তেতিয়া গম পালে যে আমাৰতো প্ৰিয় যিটো বস্তু যিটো হয় এইটো মোৰ ল'ৰা ইব্ৰাহিম হজৰত ইছমাইল আলাইহিছ সালাম তেওঁ ল'ৰা আছিলে যে 80 বছৰ 80 ইয়াৰ্ছ যেতিয়া হৈছিলে তেতিয়া ল'ৰাটা পাইছিলে আল্লাহ গেছে চাই এইটো পাইছিলে তো তেতিয়া ভাবিলে আমাৰতো এইটোৱেই আমাৰ মেইন বস্তু হয় তাতকৈ মৰমৰ বস্তু আৰু নাছিলে তেতিয়া কি কৰিলে তেখেতে ক'লে যে আল্লাহ যদি যিটো সপোনৰ মাধ্যমত দেখাইছিলে যে এইটো কুৰবানী দিয়া চবতকৈ ভাল বস্তু দিয়া কুৰবানী দিয়া তেতিয়া তেখেতে কি হ'লে তেখেতে গম পাইছে যিটো আল্লাহৰ বস্তু আল্লাহক দিব আৰু কি তেখেতে কি হ'লে কুৰবানীৰ কাৰণে ল'ৰাক লৈ গ'ল যেতিয়া লৈ গৈছিলে তেতিয়া এইটো এটা টেষ্ট হয় একচুৱেলি দেখি চাব বিচাৰে যে এইটো তোমাৰ কি তুমি আল্লাহৰ কাৰণে কি কৰিব পাৰা কিমান লেভেলত চেক্ৰিফাইচ দিব পাৰা তো তেখেতে যদি গৈছিলে আৰু বহুত বস্তু আছে মই এটা শ্বৰ্টকাটত কৈ দিছোঁ তেতিয়া কুৰবানী যেতিয়া দিছিলে তেতিয়া চকুটো বান্ধিছিলে তেওঁলোকে ল'ৰাই কৈছিলে যে দেউতা ল'ৰাটোও ভাল আছিলে ল'ৰাটোও কৈছে দেউতা তুমি চকুত কাপোৰ বান্ধি লোৱা নহ'লে কি হ'ব আপোনাৰ মৰম লাগিব কাটিব নোৱাৰে কুৰবানী দিব নোৱাৰে তো ঠিক আছে এইটো কৰিলে যেতিয়া মানে কাটি দিলে মানে যেতিয়া খুলিলে তেতিয়া এই
কুৰবানী ল'ৰাটো নাছিলে ল'ৰা জেগাটা বকৰি দুম্বা দুম্বাটো কিমান মানে গাৰ নোম হিয়ৰি উঠা ঘটনা দুম্বাটো মানে কাটা পাইছিলে মানে এইটো গডেতো জানে গডে দিছিলে এইটো কিয় আল্লাহ কিয় এইটো মানুহৰ কৰিব চাইছে যে চেক্ৰিফাইচটো কি লাইফত কিমান লেভেল দিব পাৰে কিমান মজবুত হয় মানে দিনৰ প্ৰতি মানে কিমান কি মজবুত তাৰপিছত এইটো কাৰণে পিছত কুৰবানী হৈ গ'ল এইটো আমি এইটো ঈদুল আধা যিটো আঢ়াই মাহ পিছত যেতিয়া এইটো আমাৰ ঈদ হ'ব তেতিয়া আমি এইটো কুৰবানী দিব লাগে বকৰি কুৰবানী দিব লাগে এইটোৰ মেইন মৰেল কি মৰেলটো জানিব ইম্পৰ্টেণ্ট কুৰবানী দিৱাটো ইম্পৰ্টেণ্ট নহয় এইটো ইম্পৰ্টেণ্ট যে তোমাৰ চেক্ৰিফাইচ লেভেলটো কি হয় এই তোমাক জানৰ কুৰবানীটো ইম্পৰ্টেণ্ট নহয় আমি যেতিয়া কুৰবানী দিওঁ আমাৰ যেতিয়া বকৰিটো হ'ব বা আমাৰ যেতিয়া দুম্বাটো হ'ব আমি কি কৰিব পালিব লাগে অলপ মৰম কৰিব লাগে ছোৱালী বা ল'ৰাৰ নিচিনা মৰম কৰি তাৰপিছত কুৰবানী দিব লাগে এইটো একজেক্টলি মানে এই ফিলিংটো আহিব লাগে ফিলিংটো আহিলে এইটো যদি হয় তাহলে যদি আমাৰ এই বেয়া বস্তুবিলাক যে এইটো কাৰণ হ'ল যে আমি যদি মানে বেয়া বস্তু আছে আমাৰ এই বেয়া বস্তু আঁতৰাব লাগে গড়ৰ কাৰণে যে আমি চুৰি কৰিছো ডাকাতি কৰিছো কোনো মানুহক মাৰিছো কোনো মানুহক দুখ দিছো মনত দুখ দিছো এইবিলাক কি গড মানে কি গডটো আমাৰ এটা কথা আছে যে যদি মানুহে এটা মানুহৰ যদি দিলক যদি ভাঙি দিয়া এই কাবা ঘৰ যিটো আছে আমি ভাবো কাবা ঘৰটো কিমান ডাঙৰ এইটো মানে বেছি গুণা আমি ভাবো মানুহ এটা যে দিলটো ভাঙি দিলে যিমান গুণা হ'ব আমি ভাবো এই কাবা ঘৰটো ভাঙিলে আৰু মানে কাবা ঘৰ ভাঙিলে আমি এইটো মানে হাদিছে আছে যে কাবা ঘৰ ভাঙিলে ভাঙি দিয়া কিন্তু মানুহে এটা মানুহৰ দিলটো নাভাঙিবা এই বস্তুবিলাক যে আছে আমাৰ এতিয়া আমাৰ যে সমাজত চলি আছে এই ঈদৰ কাৰণে আমি খালি ভাবো ঈদ কালি কি হ'ল কুৰবানী মাংস খালো বা কাটিলো এইটো ঈদ এইটো মৰেলটো জানিব লাগিব তেতিয়া যদি আপুনি এইটো কৰে তেতিয়া এই সমাজত যিগুলো বেয়া বস্তুবিলাক আছে অট'মেটিকেলি দূৰ হৈ যাব আচ্ছা এই আমাৰ মাজত আছে জাকিৰ খুব সুন্দৰ বিশ্লেষণ কৰে ইছলাম ধৰ্মৰ বহুতখিনি কথা জাকিৰৰ মানে জ্ঞাত জাকিৰক অকণমান সুধিছোঁ ইছলামৰ আৰু ৰমজান সম্পৰ্কে কিছু কথা জনাব জাকিৰে আগতে চবকে মই মুছলমানবিলাক আসসালামু আলাইকুম দিছোঁ তো এইটো ক'ব বিচাৰিছোঁ যে যেনেকৈ আমাৰ আজিজুল দা কৈছে প্ৰথমতে যে প্ৰথমটো আমি এজন আল্লাহকে মানে এজন আছে আল্লাহ এজন গডকে মানে এইটো আছে আল্লাহ আৰু আল্লাহে যি হুকুম কৰিছে সেইটো মানাতে আমাৰ কাৰণে সেইটো ইমান যে 5টা খুঁটি ইছলামৰে 5টা খুঁটি বুলি কৈছে যে প্ৰথমটো কৈছে কলিমা যি কৈছে ইমান কলিমা লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ প্ৰথমটো এইটো মানি লয় একদম দিলে যে ইমানৰ মানে যে এইটো কৈছে যে ইমান বিল গায়ব মতলব কোনো বস্তুক নেদেখাকে তুমি মানি লোৱাকে নাম ইমান হৈছে যে কোনো বস্তুক দেখা নাই গায়ব মানে কিছু না আমি ফৰিস্তাক দেখিছোঁ না আল্লাহক দেখিছোঁ তো আমি দেখা নাই কিন্তু মানি লৈছোঁ সেইটোৱে ইমান অস্তিত্বহীন বস্তুক মানি লোৱাকে মানে ইমান বুলি কৈছে যে কোনো বস্তুক দেখা নাই কিন্তু মানি লৈছে সেইটোৱে ইমান সেইকাৰণে খুঁটিয়ে প্ৰথম এইটো ৰাখিছে কৈছে যাৰ এইটো প্ৰথম খুঁটিটো নাই কৈছে বাকীকেইটা তাৰ দ্বাৰা হ'ব নোৱাৰে সেইকাৰণে 2 নম্বৰটোৱে কৈছে বা 2 নম্বৰতে যি কৈছে এইটো নামাজ কৈছে নামাজ এটাতো কলিমা যি আছে সেইটো বাচ্চা হোৱাৰ লগে লগে কলিমাটো ফৰজ হৈ যায় আৰু যিটো বাকীকেইটা যি ফৰজ আছে বাকী যিমানকেইটা আছে সেইকেইটা বালিগ হ'ব লাগিব এটা হৈছে বালিগ হ'ব লাগিব যে 12 বছৰ যেনেকৈ ল'ৰাৰ মেক্সিমাম 12 বছৰ ধৰিলে বালিগ হয় তো ছোৱালী মানুহ যেতিয়া পিউবাৰ্টি লেভেল পায় তেতিয়া সেইটো বালিগ হয় তো সেইটো বালিগ হৈছে যে তাহাঁতৰ তেতিয়াবা ফৰজ হয় 3 নম্বৰটো কৈছে ৰোজা এইটো যে ৰোজা কৈছে আৰু ৰোজাটো ফৰজ কৰিছে ৰমজান মাহতে এইটো বেলেগ মাহত নাই এইটো যে ৰমজান মাহ চলি আছে এইটো মাহতে আমাৰ কাৰণে ফৰজ মানে এইটো মাহতে আল্লাহৰ হুকুম হয় বাকি যদি বেলেগ মাহত ৰাখো সেইটো নফল হ'ব এইটো মাহতে আমাৰ কাৰণে ফৰজ হয় কোনবা যদি গোটেই বছৰ লাগি আছে সেইটো আল্লাহৰ হুকুম নাই কিন্তু এইটো মাহত ৰাখাটো এইটো মাহ বহুত পবিত্ৰ বুলি মানে মেনচন কৰা আছে এইকাৰণে এইটো মাহত আৰু এনে কথা আছে আৰু এনে শুনিব পাইছো এই মাহত মানে শয়তানৰ দুৱাৰ বন্ধ থাকে শয়তানৰ পৃথিৱীত আহিব নোৱাৰে এইটো মাহত মই কৈছে যে ৰমজান মাহ এইকাৰণে কৈছে নামাজটোতে এটা খুঁটি কৈছে যে ৰমজান মাহটো সবৰ কাৰণে বালিগৰ কাৰণে ফৰজ হয় তো সব যোনে 12 বছৰ হৈছে সবৰ কাৰণে ফৰজ যেনেকৈ আজিলদা আমাৰ ধুনীয়া কৈছে যে দুখীয়া হোক গৰীব হোক সবৰ কাৰণে ফৰজ নামাজটো ৰোজাটো আৰু ইমান এই দুখীয়া হোক কোনোবা ফুটপাথত নহয় গৰীব হোক কলিমা পঢ়নেৱালা হোক কিন্তু তাৰ কাৰণে নামাজটো ফৰজ হয় তাৰ কাৰণে কোনোবা খাবও পোৱা নাই এসাঁজ দুই সাঁজ তাৰ কাৰণে নামাজটো ফৰজ হয় ৰোজাটো ফৰজ হয় কিন্তু বাকী যি ইছলামত বাকী 2টা খুঁটি আছে 3টা খুঁটিটো সবৰ কাৰণে কৰিবলৈ বাকী যি 2টা আছে এটা হৈছে জাকাত আৰু এটা আছে হজ এই জাকাত আৰু হজটো আল্লাহ ৰব্বুল ইজ্জতে মালদাৰৰ কাৰণে ৰাখিছে যাৰ মাল দিছে আল্লাহটো সবকে ধনী বনাব কথা নাই কিছুমানক ধনী বনাইছে কিছুমানক গৰীব বনাইছে চ' অকল মালদাৰৰ কাৰণে জাকাত দিছে জাকাতটো এইকাৰণে দিছে
কাৰণ জাকাতটো এইকাৰণে ফৰজ কৰিছে যে জাকাতটো মালৰ 4 ভাগৰ 1 ভাগৰ অংশ গৰীবক দিব দিছে। কিন্তু এনেকুৱাটো মানুহ কিছুমান থাকিব পাৰে যে কিছুমানৰ পইচা বহুত জমা আছে, তেওঁ এই বস্তুটো নকৰে চাগে, সেনেকুৱা মানুহ চাগে সেইটো গুণাগাৰ হৈ যাব। যদি কৰা নাই মানে সেইটো মানে হিচাপি দিব লাগিব। হিচাপ দিয়া এইটো গুণা, যেনেকে নামাজটো চবৰ কাৰণে ফৰজ, কিন্তু পঢ়া নাই বহুতে, কিছুমানে পঢ়ি আছে কিছুমানে পঢ়া নাই। জাকাতটো কিছুমানে দিয়ে যে কিছুমানে দিয়া নাই, মাল আছে বহুত দিয়ে, কিন্তু জাকাত চব বস্তুৰ ওপৰত নহয়, যিটো জমা আছে। কোনোবা মাটি কিনিছে 10 বিঘা মাটি আছে, 100 বিঘা মাটি আছে, খেতি কৰি আছে, সেইবোৰ বস্তু জাকাত নহয়। কিন্তু যিবোৰ জমা আছে মানে ইস্তেমাল নহয়, মানে ধন সম্পত্তি জমা কৰি ৰাখিছে পৰি আছে, তাৰ দোকানৰো তেনেকুৱা হৈ যায়, চবৰে বস্তু আৰু সাপোজ কিছুমানৰ বহুত নিডি পিপুলে কিছুমান বিয়া চিয়াৰ কাৰণে জমা কৰিছে, সেইটো কথা আহি নপৰে তেতিয়া, সেইটো মানে এক্সেস মানি আৰু জাকাত আহিব। কোৰানত আয়াত এটা আছে মানে এবাৰ মানে হযরত ওমর বিন খাত্তাব হুজুর পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিছিলে যে আমি যিখিনি পানী খৰচা কৰোঁ বা যিখিনি বস্তু আমি মানে ইউজ কৰি আছোঁ মানে দুনিয়াত, মানে এইখিনি একচুৱেলি আল্লাহৰ নিয়ামত হয়, কিন্তু আমি যিখিনি ইউজ কৰি আছোঁ এইখিনি বস্তুৰ হিচাপ দিব পাৰিব নেকি? তেতিয়া হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কোৰানৰ আয়াত এটা পঢ়ে, সুম্মা লাতুসালুন্না ইয়াউমা ইজিন আনিন নাইম, মানে দুনিয়াত যিমান আছে চব বস্তুৰে তুমি হিচাপ দিব লাগিব, ইভেন কি এক ড্ৰপ পানীও যদি আমি ইউটিলাইজ কৰিছোঁ মানে সেইটোৰে মানে হিচাপ দিব লাগিব। তো যিখিনি বস্তু দুনিয়াত দিয়া হৈছে মানে এইখিনি আপোনাৰ একচুৱেলি পৰীক্ষা হয়। মানে কোৰানত আৰু এটা আয়াত আছে, ওয়ানুবলুকুম বিশ্বাৰি ওয়াল খাইৰি ওয়া ফিতনা। তো যিখিনি বস্তু তোমাক দিয়া হৈছে এইটো দুটা কাৰণত দিয়া হৈছে। যদি তোমাক মাল দিয়া হৈছে তোমাক পৰীক্ষাৰ কাৰণে দিয়া হৈছে, যদি তোমাক দৰিদ্ৰ কৰা হৈছে এইটো তোমাৰ ধৈৰ্য পৰীক্ষাৰ কাৰণে দিয়া হৈছে। তাৰ মিনিং এইটো নহয় যে আজি মোৰ মানে মোক বহুত সম্পদ দিছে সেইকাৰণে আল্লাহে মোক বহুত ভাল পায়, এইটো নহ'ব পাৰে। এইটো আজিৰ সম্পদ মোৰ কাৰণে কালিৰ কাৰণে প্ৰয়োজন হ'ব পাৰে। মোক হয়তো যিটো আজমাইশ দিছে, তো এইখিনি আজমাইশত যদি মই ফুলফিল কৰিব নোৱাৰোঁ তো মই গুণাগাৰ হৈ যাম। মানে মই ইয়াৰ হিচাপ দিব লাগিব কালিৰ ডেটত। মই যেতিয়া দুনিয়াৰ পৰা যেতিয়া মই বিদায় ল'ম, মানে কবৰত যেতিয়া মোক ৰাখা যাব, সেইখিনি টাইম ফেৰেস্তা আহিব মোক সুধিব মানে মই কি কৰিছোঁ, কেনেকৈ কি কৰিছোঁ, মোৰ চব বস্তুৰ হিচাপ হ'ব। মানে বিনা হিচাপত একো নহয়। দুনিয়াত আপুনি যিমান বস্তু দেখিছে মানে গোটেই জীৱনটোৰ অডিট হ'ব আৰু এটা সময়ত আমাৰ একদম 100% এইটো আমি মানি ল'ব লাগিব। ইন্তেকাল বুলি কওঁ না, কিয়ামতৰ দিন যিদিনা দুনিয়াত আহিছে আপুনি, সেইদিনা একচুৱেলি যিদিনা আপোনাৰ হেৰি হৈছে, আপোনাৰ একচুৱেলি চাইণ্টিফিক মানে টাৰ্ম এটা আছে যিটো আপোনাৰ ফাৰ্টিলাইজেশ্যন যিদিনা হয়, মানে সেইদিনা বুকে মেহফুজত লিখা হৈ যায় মানে আপোনাৰ জিন্দগীৰ মানে কলমক। তেতিয়া আল্লাহৰ পৰা আদেশ আহে যে তুমি লিখি দিয়া। কলমে কয় আল্লাহ কি লিখিম? তেতিয়া কয় যে তুমি লিখি দিয়া, ইয়াৰ জিন্দগীৰ চব কাহিনী লিখি দিয়া। সব সিদিনাই লিখা হৈ যায় মানে আপুনি কেতিয়া মৰিব, ক'ত কি খাব, আপোনাৰ ৰিজেক্ট কিমান দিন চলিব, কোনে কি খুৱাব আপোনাক, কেতিয়া আপুনি দুনিয়াৰ পৰা যাব, কেনেকুৱা কণ্ডিশ্যনত যাব, চব সেইদিনাই লিখা হৈ যায়। সেইদিনা আপুনি দুনিয়াৰ পৰা যিদিনা যাব আপুনি চব হিচাপ দিব লাগিব। সেইকাৰণে একচুৱেলি মানে মিনিং কি হয় যে আমি ক'ৰ পৰা আহিছোঁ, আমি ক'ত যাম, মানে আমি চবেই এইটো বস্তু মানে চিন্তা কৰিব লাগে। আজি যদি মই এইটো ফিকিৰ মোৰ ভিতৰত ৰাখোঁ যে নহয় আপোনাৰ 10 টকা মই আপোনাক পৰা মাৰি খাব পাৰোঁ, মই ল'ব পাৰোঁ, কিন্তু সেইটো বস্তুৰ কালিৰ দিনতে ইয়াৰ ইম্পেক্ট কি আহিব মানে যদি মই ৰেনি থাকোঁ। মানে এটা মানে কথা আপুনি মানে জাকাতৰ যিটো কথা আছিলে যে 60,000 more than 60,000 হলে আমার কারণে ফোর্স হয়েছে আমি জাকাত দিব লাগে। যদি আমি নিদিও তার কি ইম্প্যাক্ট হবে? এটা হয় যে যদি আমি জাকাত নিদিও তো যিখিনি উপরে যিখিনি পয়সা খালো এইখিনি আমার পয়সা নহয়। এইটো কোরআনত আপনার 4 নম্বৰ সূরা যেটা আছে সূরাতুন নিসা, সূরাতুন নিসারও আপনার 1 পৰা 10 নম্বৰ আয়াতৰ ভিতৰত অলরেডি ডিসক্রাইব কৰা আছে কেনেকৈ আপুনি ভগাব, আপোনাৰ প্ৰপাৰ্টি কেনেকৈ ভগাব, কিমান থাকিলে আপুনি দিব লাগিব আৰু সেইটো হক কোন হয়। তো যিখিনি আপোনাৰ জৰুৰত আছে আপুনি এইখিনি ৰাখক, বাকি যিখিনি হয় এইখিনি আপোনাৰ গৰীবৰ হয়, মিসকিনৰ হয়, আপুনি সিহঁতক দি দিও। এটা আপোনাৰ ৰাইট নাই মানে, কাৰণ কালিৰ আপুনি মানে কি কৰি আছে দুনিয়াত এজন চকীদাৰ হয় আমি মানে। আজি আপোনাৰ দেউতাৰ প্ৰপাৰ্টি আছিলে, মোৰ দেউতাৰ প্ৰপাৰ্টি আছিলে, দেউতাই চাইছিলে, দেউতা আজি দুনিয়াৰ পৰা গৈছে খালি হাতত গৈছে। চাউল ढूंढते ढूंढते सुबह हो गया, वाह वाह, जब सुबह हुआ तब देखा हाथ खाली है। एक्चुअली আমি অকল বিচাৰি আছো মানে পৃথিৱীত ক'ত আমি সুকুন পাম, ক'ত শান্তি পাম, ক'ত কি পাম। পৃথিৱীত যিমান মানুহ আছে কাৰো ফেচৰ লগত কাৰো ফেচ মিল নাই, কাৰো প্ৰব্লেমৰ লগত কাৰো প্ৰব্লেম মিল নাই। আমি এটা মানে ইমেজিনেশ্যন দুনিয়াত আমি চলি আছো মানে। কৈছে পৃথিৱীটো কি হয় হেৰি এইটো স্পাইডাৰৰ ৱেবছ বুলি কৈছে মানে, মকৰাৰ জাল বুলি কৈছে মানে। আপুনি যিমান ভগাব ট্ৰাই কৰিব আপুনি ভিতৰত সোমাই যাব, আপুনি ওলাই আহিব নোৱাৰে মানে। এতিয়া ৰোজাৰ দিনত কেনেকুৱা হয়, ৰমজানৰ দিনত এনেকুৱা হয় যে শয়তান বান্ধি থৈ দিয়ে। তো ষ্টিল আমি যেতিয়া ইবাদতত বহি যাওঁ তেতিয়া আমাৰ মাইণ্ডত বাহিৰা কথা আহি থাকে। এইটো হয় যে আমি নিজক এই পৃথিৱীৰ লগত এনেকুৱাভাৱে জড়াই লৈছো যে ইয়াৰ পৰা আমি মানে বাচিব নোৱাৰো মানে। আমি নামাজত বহি আমাৰ কিবা কি মনত পৰি থাকে, ইবাদতত বহি মনত পৰি থাকে। এইটো হ'ল নিজৰ নফছ মানে, আমি নিজক কণ্ট্ৰল কৰিব নোৱাৰো, আমাৰ মানে কণ্ট্ৰলত নাই মানে। আমি সেইটোৱে আল্লাহৰ ওচৰত সদায় আমি দোৱা কৰোঁ আৰু অকল এইটোৱে দোৱা কৰোঁ যে আল্লাহৰ বাহিৰে যাতে বেলেগ
কাৰো ওপৰত যাতে কেতিয়াও ডিপেণ্ড কৰিব নালাগে মানে কাৰণ যেতিয়া মানুহ আপুনি দেখিছে মানুহ 50 ইয়াৰ্ছ পিছত 80 ইয়াৰ্ছ পিছত যেতিয়া মানুহ মৰি যায় মানে এটা ঘৰত পৰি থাকে এটা ৰুমত পৰি থাকে এটা মানুহ ওচৰত নাযায় মানে তো আল্লাহৰ ওচৰত সেইকাৰণে আপুনি সদায় এইটো মানে আল্লাহ ভগৱানৰ ওচৰত মানিব লাগে যে উসকি সিবা কিছি और का मोहताज না রাখনা আৰু মই যেটো মোৰ ভিতৰত যেটো মানে খায়েশ আছে যিখিনি মোৰ ভিতৰত মোৰ দিলজাসপি যেটো আছে বেয়া কামৰ প্ৰতি মানে তো ইয়াৰ বলি যাতে আল্লাহ কেতিয়াও নকৰে আমাক মানে আপুনি দেখিছে যেতিয়া মানুহ দুনিয়াৰ পৰা গুচি যায় মানে আজিলৈকে কোনো একো লৈ যোৱা নাই মানে সব খালি হাতত গৈছে তো আমি এটা টাইমত যাব লাগে যাৰ কাৰণে আমি নিজক এটো বস্তু জুনে যিমান সোনকালে বুজি পায় মানে তো কোনো ধৰ্ম বুলি নহয় যে অকল মুছলমান মানুহৰ ধৰ্মখিনি আৰু মেইনলি বহুতে তো এইটো ক'ব খোজে যে এই জিন্দগী একো নাই এইটো লাইফে জীয়াই লওঁ আৰু মৰাৰ পিছত কি আছে এই বস্তুটো বহুতে বিলিভ নকৰে এই বস্তু মই বুজাই দি আছো কাৰণ সেইটো বস্তু মই এইটো বুজাই এই কাৰণে আল্লাহ ৰাব্বুল ইজ্জতে এই কাৰণে প্ৰফেট সকলক পঠাইছিল মানুহৰ দিমাগ মানুহৰ যে আকল আছে মাইণ্ড আছে এইখিনি থিংকিং কৰিব আমি কালি কি হ'ব আমি এইটোৱে ভাবিব নোৱাৰোঁ আমাৰ মাইণ্ড ভাবিব পাৰিব নাই কালি কি হ'ব এইটো ভাবিব নোৱাৰোঁ তো আমি 1 ঘণ্টা পিছত কি হ'ব আমি এইটো ভাবিব নোৱাৰোঁ কি হ'ব পাৰে মই 1 ঘণ্টা পিছত বাইক চলাই গ'লে কি হ'ব পাৰে এক্সিডেণ্ট হৈ যাব পাৰে কোনে নাজানে অৰ্থাৎ তো কোনেও নাজানে আমি কালি কি হ'ব 1 ঘণ্টা কি হ'ব আমি এইটোৱে নাজানো আমি মৰাৰ পিছত কেনেকৈ জানিম সেইটো লাইফৰ কথা কেনেকৈ ভাবিব পাৰে আমাৰ দিমাগে সেইটো সোচে নাই এইকাৰণে আল্লাহ ৰাব্বুল ইজ্জতে জানে যে কাৰ কি হ'ব এইকাৰণে আল্লাহ ৰাব্বুল প্ৰফেটসকলক এইকাৰণে পঠাইছে যে মানুহক হিদায়তৰ কাৰণে পঠাইছে যে মানুহক যা বুজোৱা যে এটা জিন্দগী আছে লাইফৰ পিছত এইকাৰণে সেইটো পঠাইছে মানুহৰ আকাল দিমাগে ইমান ভাবিব নোৱাৰে এইকাৰণে পঠাইছে যে মানুহ কাৰণ মানুহে যদি ইমান সোচেল আমি চবে জানো আইজাক নিউটন এলবাৰ্ট আইনষ্টাইন ইমান দিমাগ ৱৰ্ল্ডৰ নম্বৰ 1 সাইণ্টিষ্ট তাৰপিছতো কৈ আছে যে অনলি 1% या 0.9% ব্ৰেইন ইউজ কৰিছে তো সব ব্ৰেইনৰ কিমান নিউৰনছ আছে তো আমি ইউজে কৰা নাই সো আমাৰ ব্ৰেইন হিমান টিকি পাব নোৱাৰে তো এইকাৰণে প্ৰফিটসকলক মেইন পঠোৱা আল্লাহৰ বুলি পঠোৱা মকসদে এইকাৰণে যে মানুহক হিদায়তৰ কাৰণে পঠাইছে যে মানুহক বুজাইছে যে দিস লাইফ ইজ নট ৰিয়েল যে লাইফ আছে আসল মৰাৰ পিছত নহলে ৰিয়েল যদি লাইফ যদি এটাই হলে তেতিয়াহ'লে লাইফত দুটা বস্তু নাৰাখিল হয় মানুহক নামাৰিল হয় এইটো লাইফতে জিন্দা ৰাখি থৈ দিলে যদি লাইফ যদি এটাই হলে আসল ৰাখিছে কিয় বিকজ দিস লাইফ উইল ডেড এণ্ড সেইটো লাইফত কিয় জিন্দা হ'ব যিটো এইটো ৰমজান মাহত বিশেষকৈ আমাৰ কোৱা আছে যে ৰমজান মাহত যিবোৰ আমাৰ কবৰত শুই থাকে সেইবোৰক কি কৰে মাফ কৰি দিয়ে মানে অলপমান শান্তি দিয়ে যিবোৰ জান্নাতৰ মানে হাৱা আহিব দিয়ে কবৰত যিবোৰ থাকে আৰু এই ৰমজান মাহত আল্লাহ ৰাব্বুল শয়তানক কি কৰে শয়তানক বান্ধি দিয়ে আৰু খাস কৰি কৈছে যে ৰমজান মাহত যি ৰমজান মাহ পালে আৰু নিজকে মাফ কৰিব নোৱাৰে কেনেকৈ কিছুমান এনেকুৱা আছে যে ৰমজান মাহো পায়ো ৰোজাও নাৰাখে কিছুমান এনেকুৱা আছে ৰমজান মাহো পায়ো ইবাদতো নকৰে কৈছে তাৰ কাৰণে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম খুদ কৈছে যে লানত হয় তাহাঁতৰ কাৰণে যদি ৰমজান মাহো ইমান ধুনীয়া মাহ পায়ো যদি তাহাঁতে নিজকে মাফ কৰিব নোৱাৰে তো মেইনলি ৰমজান মাহৰ মকসদ এইটোৱে যে মানুহে নিজৰ এই বছৰটো যিমান যি কৰিলে সব এহসাস যাতে বুজি পায় মান্থ অফ ফৰগিভনেছ বুলি কোৱা যায় না ফৰগিভনেছ এইটো মান্থ অফ ফৰগিভনেছ আছে যাতে নিজকে মাফ কৰিলে বছৰ মানুহে এটা গুনাহ কৰি থাকে যাতে এইটো মাহত তাহাঁতে যাতে নিজৰ গুনাহটো মাফ কৰি ল'ব পাৰে আৰু যাতে এইটো এহসাস হৈ যায় যে কিছুমান মানুহ গোটেই বছৰ ইমান খাব ইমান ল'ব যাতে এটা এহসাস যে গৰীবে যে ভোকত থাকিলে কেনেকুৱা এটা ভোকত এটা পেয়া যায় কিছুমান মানুহ এইটো সুধো বোলে কিয় ৰোজা ৰখা নাই বোলে ভোক লাগে এইকাৰণে ৰোজা ৰখা নাই আৰে আল্লাহ এইকাৰণে দিছে যে তোৰ ভোকটো এহসাস হয় এইকাৰণে তুই এইকাৰণে ভোকটো ফিলিংসটো ল'বই দিছে ফিলিংস ল'বৰ কাৰণে ৰমজান মাহ দিছে তো ফিলিংস লৈ যে গৰীবে যে খাব পৰা নাই তহঁতে খাই পায়ো সেইটো চুকুৰি কৰা নাই তো সেইটো কাৰণে দিছে ৰমজান মাহটো মেইনলি সেইটোৱে আৰু ৰমজান মাহটো বহুত পবিত্ৰ মাহ বুলি কৈছে ইয়াতে আমাৰ এইটো মাহত যিমান কোৰাণ যি আছে আমাৰ যে কোৰাণ যে সেই কোৰাণখন নাজিল হৈছে এইটো মাহত ফাৰিষ্টা জিব্ৰাইল আলাইহিছ সালাম আহিছিল চ' এইটো মাহত বহুত বৰকত আছে চ' এইটো মাহৰ আৰু এটা আমাৰ সেই মাহটোৰ ভিতৰত এইটো এটা দিন দিছে যিটো এটা দিন হৈছে যে চবে কদৰ বুলি কৈছে যিটো আমাৰ বুজি গৈছে লাইলাতুল কদৰ তাৰে মাহত এইটো এটা বহুত ডাঙৰ দিন দিছে কাৰণ কিয় কৈছে সেইটো সেই ৰাতিটো যোনে উজাগাৰে থাকিব একদিন বুলি কোৱা নাই মানে সেই লাষ্টত 10 দিনত 21 তাৰিখ 23 তাৰিখ 25 তাৰিখ 27 তাৰিখ আৰু 29 তাৰিখ এই মাজত যিবোৰ মানে অড নম্বৰ আছে অড নম্বৰৰ মাজত যোনে এই ৰাতি মানে ইবাদত কৰিব জাগ্ৰত কৰিব তাহাঁতৰ কাৰণে কৈছে সি যোনে জাগ্ৰত কৰি কি যে 1000 বছৰ ইবাদত কৰাৰ সমান সব পাব মানে 1000 বছৰ ইবাদত কৰে হালাকি সি 60 বছৰ জীয়াই থাকিব দুনিয়াত কিন্তু এই 1000 বছৰ ইবাদত কৰাতকৈ সব পাব বেছি যোনে জাগ্ৰত কাৰণ কিয় ৰাখিছে কাৰণ নবীজিক সাহাবা এটা কোৱেশ্চন সুধিছিলে এইটো মই অলপমান বিৱৰণ কৰি দিছোঁ সাহাবা এটা আহিছিল যে নবী আছিল কৈছে নবীজি আগৰ দিনৰ মানুহটো যিটো আদম আলাইহিছ সালাম আছিল 1000 বছৰ যোৱা হৈছিল 960 বছৰ আছিল আদম আলাইহিছ সালাম আগৰ বয়সতো মানুহ বহুত বছৰ জীয়াই আছিল 60 বছৰতকৈ বেছি আছিল 1000 বছৰ 900 300 বছৰ 200 3 বছৰ 350 বছৰ জীয়াই আছিল কৈছে সিহঁতেতো ইমান আমুল কৰিছে ইমান ইবাদত কৰিছে ইমান নামাজ কৰিছে আমি তাহাঁতৰ কেনেকৈ কম্পেৰিজন হ'ম
তো সেইটো কথা সুধিলে নবীজক। তো নবী সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে যে তাহাঁতৰ কম্পেৰিজনৰ কাৰণেতো তোমালোকে এই দিন দিছে। তো এই যে চবে কথা দিম, তুমি একদিন ক্ষতি কৰিবা, তুমি তাহাঁততকৈও বেছি ওপৰত গুচি যাবা, হাজাৰ বছৰ ইবাদত কৰা সমান চব। তো সেইকাৰণে এইবোৰ দিন দিছে যাতে মানুহে সেইটো বস্তুটো বুজি পায়। দিন এদিন আপুনি ফেচ কৰিব লাগিব, আমি চবেই ফেচ কৰিব লাগিব। কাৰণ অলৰেডি এইটো কথা এটা আছে যে জেছে কৰনি এছে ভৰনি, না মানো তো করকে দেখ, জান্নাত ভি হে জাহান্নাম ভি হে, না মানো তো মরকে দেখ। যিদিনা দুনিয়া বনাইছে শিডিউল অলৰেডি হৈ গৈছে, আপুনি কিমান দিন থাকিব, আৰু মৃত্যুটো বহুত ইমান মানে 100% চিয়ৰ হয়। ষ্টিল মই মোৰ নিজৰ দেউতাক মাটি দি থৈ আহিছোঁ, কবৰ দি থৈ আহিছোঁ। আজি মই পাহৰি গৈছোঁ মই মৰিব লাগিব। নিজৰ মাকক থৈ আহিছোঁ, ল'ৰা থৈ আহিছোঁ, ছোৱালী থৈ আহিছোঁ, ষ্টিল মই পাহৰি গৈছোঁ। পাহৰি যোৱাটো মানুহৰ ফিতৰত হয়। মানে বাকী বস্তু যিখিনি ঈদৰ শুভেচ্ছা থাকিল, চবে যাতে ঈদ খাবলৈ আহে আমাৰ ঘৰত। আৰু বাকী কালি দাসৰ মনত আমাৰ কিবা প্ৰশ্ন জাগিছে, মই দাসক এবাৰ কিবা অকণমান সঁচাকে ইমান দিন মই মানে যিটো ভাবি আহিছিলোঁ ঈদ মানে এটা ফূৰ্তিৰ মানে এটা ধৰ্মৰ ফূৰ্তিৰ দিন মানে তেনেকৈ ভাবি আহিছিলোঁ। আচল ভিতৰৰ কথাখিনি যাই যেতিয়া শুনিলোঁ মানে গোটেইখিনি বস্তু যাই চব ধৰ্মতে তাৰমানে শইকীয়া একে নিচিনা কথাবিলাক। মানে মেইন কথাটো কি হ'ল মানে পৃথিৱীত যেতিয়া মানে মই অলপমান আগৰ পৰা আহিছোঁ, মাকৰ পেটত যেতিয়া ভ্ৰূণ অৱস্থাত থাকে, যেতিয়া হাৰ্টটো ফৰ্ম হয়, যেতিয়া মানে এটা এটাকে অৰ্গেনবিলাক ফৰ্ম হয়, সেইখিনি সময়হে তাৰমানে তাতে থাকিলে যোনদিনাৰ পৰা জন্ম হ'ল, ভূমিষ্ঠ হ'ল, সিদিনাখনৰ পৰাই কিন্তু শিক্ষা আৰম্ভ হয়। আৰু এই শিক্ষাটো একদম মৰাৰ আগদিনালৈকে থাকে শিক্ষাটো। মানুহৰ যে মানুহ কয় যে মানুহৰ কেতিয়াও পঢ়া শেষ নহয়, শিক্ষা শেষ নহয়, এই শিক্ষাটো একচুৱেলি এনেকুৱা নহয় যে স্কুলত গ'লেহে শিক্ষা হয়। মানুহৰ এই জন্মদিনৰ পৰা আৰম্ভ কৰি একদম লাষ্টলৈকে ই লাগিলে হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, চবতে কোৰাণত বা বাইবেলত বা আমাৰ ভাগৱত গীতাত আমি যেনেকৈ এতিয়া আমি সৰুতে মাহঁতৰ লগত বা দেউতাহঁতৰ লগত নামঘৰত গৈছিলোঁ, এতিয়া আমি নিজে যোৱা কৰিছোঁ, আৰু বুঢ়া হ'লে আমি যেনেকৈ যাই থাকিম, ঠিক তেনেকৈ মছজিদত নামাজ হৈ আছে। আৰু বছৰে বছৰে এই বছৰে এনেকুৱাতো হোৱা নাই বোলে এইবাৰ মই ৰমজান মাহত এইবাৰ মই ৰমজানৰ হেৰিটো কৰিলোঁ, আহা বাৰলৈকে কিন্তু মই নকৰিলেও চলিব, এনেকুৱা কোনো নিয়ম নাই, আছে জানো? নাই। গতিকে এই বছৰো কৰিছে, অহা বছৰো কৰিব, যেতিয়ালৈকে জীয়াই থাকে তেতিয়ালৈকে নামাজ পঢ়াটো সদায় আছে। সেইটো শুক্ৰবাৰে যাব লাগিব বা সোমবাৰে যাব, সদায় যাব লাগিব, হয়নে? গতিকে নামাজত যাই পেলাই আমি কি কথা পাতো? ধৰ্মৰ কথা পাতো, ভাল কথাখিনি পাতো যে এনেকুৱা বা তাতে নামাজ পঢ়িছোঁ, আল্লাহ মোৰ যি গুণা হৈছিলে মোক মাফ কৰি দিয়ক, তেনেকুৱা এটা মই নাজানো বাৰু ইমান, তথাপিতো মোৰ মনেদি ভাবি লৈছোঁ যিখিনি এক টোপাল পানীলৈকে হিচাপ যদি হৈছে, ইছলাম ধৰ্মত যদি এক টোপাল পানীলৈকে হিচাপ কৰা হৈছে, তেতিয়াহ'লে ভাবক মানুহক কিমান ভাল হ'বলৈ ক'বলৈ শিকোৱা হৈছে সেই শিক্ষাটোত। গতিকে তেনেকুৱা এটা শিক্ষা আমি মানে পাহৰি যাই হ'লেও আমি কিমান ভুল কৰোঁ সকলোৱে। আৰু এনেকুৱা নহয় যে মইতো নকওঁ, চব ধৰ্মতে, খ্ৰীষ্টান ধৰ্মতো হয়তো সেইখিনি কথাই লিখা আছে, আৰু ভাগৱত গীতাতো সেইখিনি কথাই লিখা আছে, হিন্দু ধৰ্মত। গতিকে এই ধৰ্মৰ যিখিনি বস্তু, ইছলাম হওক বা হেৰি হওক, কিন্তু মানে এটা কথাই শিকাইছে কিন্তু মানুহক, মানুহ হিচাপে মানুহ এতিয়া জমি গৰু এটা হাতী যেনেকুৱা নহওক এটা জন্তু বা মানুহ যে উচ্চ শ্ৰেণীৰ এই শিক্ষাখিনি যে ল'বলৈ দিছে, ইজনক সিজনক মানে আমি অপকাৰ কৰিব পাৰিলে সহায় কৰক, নোৱাৰিলে অপকাৰ নকৰিব, তাৰমানে যিখিনি পাৰে কৰক সেইখিনি সহায়। আৰু মই এটা বস্তু ভাল লাগিল যে এক টোপাল পানীলৈকে যদি হিচাপ কৰিছে, ইমান ভাল হবলৈ মানুহক শিকোৱা হৈছে। গতিকে সেই বস্তুটো উপলব্ধি কৰা চবেই দৰকাৰ। আৰু মই বিশেষ নকওঁ, মোৰ এইখিনি মানে মই ভাল কথা এটা শিকিলো আজি, আৰু তাৰ বাবে অশেষ ধন্যবাদ। আকৌ এবাৰ মই ধন্যবাদ দিছোঁ প্ৰাঞ্জললৈকে যে এইখিনি আমাক সুবিধা দিলে, আৰু লগতে হানিফ মোৰ ভাই, জাকিৰ, তাৰপিছত মোৰ আজিজুল মোৰ ভাই, বহুত নজনা কথা মই শিকিলো, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু সকলোকে মই ধন্যবাদ চবেই লাগে। তাতে এটা কথা এটা আছে কি মোহব্বত মে কरोड़ों आगाज तो अजनबी भी करीब आता है, मोहब्बत है एक रूहानी मंजिल जहाँ फरिश्ता भी सर झुकाता है। वाह বহুত ধুনীয়া এটা বাণী। একচুৱেলি কথা কি হয় যে আমি সবেই মানে ইমানখিনি প্ৰেম আৰু মিলত আমি থাকিব লাগে, কিন্তু মানৱতা বহুত ৰেম বস্তু হয়। কয় যে ইবাদত মে জান্নাত মিলতে হে, খিদমত মে খুদা মিলতে হে। এবাৰ এজন আছিলে আপোনাৰ শ্বেখ ফৰিদ নামৰ এজন পীৰ আছিলে। শ্বেখ ফৰিদৰ ওচৰত ৰমজানৰ দিন চলি আছিলে, আৰু শ্বেখ ফৰিদ নামৰ পীৰৰ ওচৰত হিন্দু তিৰোতা এগৰাকী পকৰা বনাই লৈ বনাইছিলে ইয়াৰ বাচ্চাৰ কাৰণে, কিন্তু কৈছে যে বাচ্চাই খাব, তাৰ আগতে মই যিহেতু বনাইছোঁ এবাৰ
পীর সাহেবক এটা দিয়ে আহোঁ, পীর সাহেব আগতে খাই লওক এবাৰ, তাৰপিছত বাচ্চাক খুৱাম। অথচ ৰোজা চলি আছে। যেতিয়া গৈছে যোৱাৰ পিছত পীৰ সাহেব তাৰ পৰা পকৰা এটা লৈ পেলাই খাই দিছে, মুখত দিছে। লগত যিখিনি মানুহ আছিলে সিহঁতে ভাবিছে যে পীৰ সাহেব হয়তো পাহৰি গৈছে, শেখপুৰীত হয়তো মেবি পাহৰি গৈছে। তেতিয়া কোৱা নাই, যেতিয়া গুচি গৈছে যোৱাৰ পিছত কৈছে আপুনি পাহৰি গৈছে, আপুনিতো ৰোজা আছিলে। তেতিয়া কৈছিলে এখেতে যে ৰোজাটো মই কাজা কৰি ল'ম তাৰ পিছত, যদি ই যিটো উম্মিদ লৈ আহিছিলে, ইয়াৰ যিটো মনৰ চিন্তা আছিলে, যদি মন যদি ভাঙি গ'লে হয়, এইটো মই কি দি কাজা কৰিম। বাপৰে, খুব সুন্দৰ এটা মানে ঠিক আছে আৰু খুব ভাল লাগিল আজি ডিছকাশ্যনটো হানিফ। খুব ইমান ধুনীয়া সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। ৰিচাৰ্জ কৰিলোঁ, খুব এটা ভাল সময় পাৰ কৰিলোঁ। থেংক ইউ মাঞ্জল দা, আপোনাক আপোনাৰ এই ব্লগছ মানৰ কাৰণে। এইটো বহুত মানুহে নাজানে, বহুত মানুহে আজি শিকিলোঁ, আমিও শিকিলোঁ। আমি মুছলমান যে আমি চব জানো এইটো নহয়, আমিও শিকি আছোঁ। আৰু আমাৰ তলকতা ক'লে মানুহে মানে যেতিয়া হাৰ্টটো মানে যেতিয়া মাৰ পেটত থাকে মৰা মানে শিকিব লাগে, কেতিয়াবা শেষ নহয়। আমিও শিকি আছোঁ, আৰু আমিও চাওঁ যে আমাৰ যি বেয়া গুণ আছে এইগুলো মানে অঁতৰাব লাগে আৰু ভাল গুণত যাব লাগে। আর আমি মিলি এই সমাজক বাড়াবো লাগে। আর ঈদর শুভেচ্ছা সবক থাকিলে আপনাক বহুত বহুত মানে একদম বহুত বহুত ধন্যবাদ। আৰু সকলোলৈকে আমি ঈদৰ আহিবলগীয়া ঈদৰ শুভেচ্ছা যাচিছোঁ। আৰু আমি অকণমান পিছত আজিও যিহেতু ৰোজা চলি আছে, আমি ঈদৰ ইফতাৰ কৰিম অকণমান দেৰিকৈ, আমি গোটেইবিলাক লগ হৈ। চ' আজি আমি বহুখিনি কথা ডিছকাশ্যন কৰিলোঁ এই পবিত্ৰ ৰমজান মাহৰ ঈদৰ ঈদ বা পবিত্ৰ ৰমজান মাহত কেনেকৈ আমি ৰোজা ৰাখি আছোঁ, বা সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলে কেনেদৰে শান্তিৰ কাৰণে, বিশ্ব শান্তিৰ কাৰণে এই মানে মুভমেণ্টটো পাৰ কৰি আছে। আৰু এনেকুৱা এটা দিন নাই যি দিনা মানে মানুহ পৃথিৱীত মাৰপিট কৰা নাই, কাজিয়া কৰা নাই। গতিকে এই সমগ্ৰ যাতে মাৰপিট, কাজিয়া আৰু অশান্তি, অপ্ৰীতিকৰ ঘটনা আমাৰ পৃথিৱীৰ পৰা বিলুপ্ত হৈ যায়। কাৰণ চব ধৰ্ম এটা কথা শিকাইছে আমাক যে আমি মানৱতাৰ কাৰণে, মানৱতাৰ পক্ষত থাকিব লাগে আমি সদায় না। ত' মানৱতা ধৰ্মটো চবতকৈ ডাঙৰ ধৰ্ম। গতিকে আমি এই হিউমেন বিং, আমি মুছলিম, হিন্দু, যিহেতু আমি কোনো ষ্টাম্প মাৰি অহা নাই এই পৃথিৱীলৈকে, গতিকে আমাৰ ধৰ্ম এটাই, আমি মানৱ জাতিৰ কাৰণে কাম কৰিম। আৰু এই মানৱতাৰ ধৰ্ম আগত ৰাখি আমি বিভিন্ন ধৰণে বিভিন্ন ছ'চাইটিত ডাঙৰ দীঘল হৈছোঁ। আৰু মই আশা কৰোঁ এই সমগ্ৰ ঘটনাৰ পৰা মানে আমি ডিছকাশ্যনৰ পৰা মোৰ আপোনালোক উপকৃত হ'ব আৰু খুব ভাল লাগিছে। আৰু এনেকুৱা এটা ডিছকাশ্যন পাই ময়ো বহুত কথা শিকিলোঁ ইছলাম ধৰ্মৰ বিষয়ে। চ' আশা কৰোঁ আপোনালোকেও খুব সুন্দৰ পাব। আৰু যদি ভাল পাইছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ প্লিজ নাপাহৰিব। পিছত লগ পাম, ধন্যবাদ। এই আমাৰ ইফতাৰৰ আজি পূৰা হেভি পাৰ্টি হ'ব। আৰু এয়া বৌয়ে বনাই আছে হেৰি আটা ন, তোমাৰ কিমানজন মানুহৰ আইটেম? 10জন মানুহৰ না? বঢ়িয়াকৈ বনাব হা, একদম চফ্ট কৰি। মানে পিঁয়াজবিলাক অলপ ডাঙৰ ডাঙৰকৈ কাটা। আজি কি মাংস আনিছোঁ আমি? ছাগলী মাংস আনিছোঁ আমি। ছাগলী মাংস না? তো ছাগলী মাংসৰ কাৰণে পিঁয়াজ সদায় ডাঙৰকৈ কাটিব লাগিব। এই মজা বনাব দেই, ধুনীয়া লাগিছে টেক্সাৰ। চেণ্ট ওলাইছে, মজা চেণ্ট ওলাইছে একদম পূৰা চফ্ট। পাঞ্জাবী ধাবাবিলাকত যে বনায় এনেকৈ বনাবা। অলমষ্ট আমাৰ ৰেডি হৈ গৈছে চব। এতিয়া টাইম হৈ গৈছে, এতিয়া আমি এৰেঞ্জ কৰি পেলাই অকণমান দেৰিকৈ গোটেইবিলাকে অন্ন গ্ৰহণ কৰিম।